ভাইটি ঋষভ শৰ্মা হা তো সিও নিজৰ ভাইটি নিচিনা এতিয়া শান্তই আছিল কিন্তু মিহি গুণ্ডা আছিল নমস্কাৰ মই ভাস্কৰ আৰু আপোনালোকে মোক বহুত ৰিকুৱেষ্ট কৰি আছিলে আৰু বহুত কৈ আছিলে যে আপোনালোকৰ প্ৰিয় ধাৰাবাহিক অলকা ৰাগিনীৰ এটি ভাল লগা কেৰেক্টাৰ তথা অসমৰ দৰ্শকে বৰ ধুনীয়াকৈ আঁকোৱালি লোৱা সেই কেৰেক্টাৰটো হৈছে আদ্ভিক অৰ্থাৎ পাৰ্থ প্ৰতিম হাজৰিকা নমস্কাৰ হয় পাৰ্থ ভালে আছে তোমাৰ আছোঁ দিয়ক ছেকেণ্ড টাইম লগ পাই আছোঁ ইয়াৰ আগত লগ পাইছিলোঁ পাৰিজাতৰ সময়ত ন তেতিয়া এটা বেলেগ কেৰেক্টাৰ আছিলে আৰু এতিয়া হৈছে আদ্ভিকৰ কেৰেক্টাৰ সম্পূৰ্ণ বেলেগ এই কেৰেক্টাৰটোৰ প্ৰতি আপোনাৰ কেনেকুৱা লাগি আছে ভাল লাগিছে হয় যিটো মানুহ মই নহয় হয় আকৌ তাক প্ৰেজেণ্ট কৰিবলগীয়া হৈছে ঠাণ্ডা মুণ্ডা ল'ৰা ঠিক মই ইমান ঠাণ্ডা মুণ্ডা নহয় আমি দেখি আছোঁ গম্ভীৰ এজন ল'ৰা হয় পৰিয়ালৰ সকলোৰে খেয়াল ৰখা তো ভাল লাগিছে কৰি ভাল লাগিছে ন আৰু অসমৰ দৰ্শকে মানে বৰ ধুনীয়াকৈ আঁকোৱালি লৈছে আপোনাৰ কেৰেক্টাৰটি গতিকে ৰিয়েল লাইফত আপুনি কেনেকুৱা তেনেকুৱাই নে তুমি ৰিয়েল লাইফত বুলি ক'বলৈ গ'লে তেনেকুৱা হয়ও নহয়ও কিন্তু সম্পূৰ্ণ আচলতে মোৰ বিপৰীত মই বিপৰীত ন খুব কমেই কৰোঁ এনেকুৱা কেৰেক্টাৰ যিটো কৰিছোঁ হয় সেইটো মই যিটো অকণমান মানে উৎপতীয়া টাইপ অকণমান ধৰণৰ কেৰেক্টাৰবোৰ কৰি অকণমান ভাল পাওঁ সেইটো সম্পূৰ্ণ বেলেগ এই কেৰেক্টাৰটো কৰি আপুনি মানে সুখী নে পুৰা সুখী হৈছে বেলেগ বেলেগ ধৰণৰ কেৰেক্টাৰ কৰিব পালে সদায় ভাল লাগে ন হয় সৰাবতৰ অমিত তাৰপিছত পাৰিজাতৰ নন্দন এতিয়া আদ্ভিক গতিকে অসমৰ ৰাইজে আপোনাৰ অভিনয় চাই আহিছে বহুত ভাল পাইছে অভিনয় মানে বহুতে আপোনাৰ কথা জানেই ইতিমধ্যে যিসকলে নাজানে তেওঁলোকৰ কাৰণে আপোনাৰ বায়'গ্ৰাফীটো চমুকে বায়'গ্ৰাফীটো হ'ল মই পাৰ্থ হাজৰিকা হয় তুমি প্ৰতিমটো ক'লা প্ৰতিমটো কৈছোঁ মই লিখা পাৰ্থ হাজৰিকা বুলি কওঁ মোৰ ঘৰ লখিমপুৰ হয় নাৰায়ণপুৰ হয় আপোনাৰ পিতৃ মাতৃৰ নাম মা মীনা হাজৰিকা হয় দেউতা কমল হাজৰিকা দেউতা নাই বাৰু এতিয়া হয় বা দুজনী আছে নাম কৈ দিব ভাল লাগিব অংকুমণি হাজৰিকা মাজনী আৰু ডেইজি হাজৰিকা মামু পঢ়া শুনা আপোনাৰ শিক্ষা বুলি ক'বলৈ গ'লে মই মালতী ইউনিভাৰ্চিটিতে পঢ়িছিলোঁ তাতে হয় ডিগ্ৰী কৰিছিলোঁ তাতে তাৰপৰা আৰু চিধা গুৱাহাটী আহিলে গুৱাহাটী ডাইৰেক্ট এক্টিং কৰিম বুলি আহিছোঁ এক্টিং কৰিম বুলি গুৱাহাটীত আহিছিল ন এই জাৰ্ণিটো অকণমান ক'ব নেকি কেনেকৈ আহিলে মন মোৰ সৰুৰ পৰা আছিলে কিন্তু ঘৰত আছোঁ গম পোৱা নাছিলে যে মই এইটো লাইনত যাম বুলি তো কি হ'ল যেতিয়া ডিগ্ৰীটো এক্সাম দিলোঁ মানে ৰিজাল্ট অহা নাই আৰু লগালগ মই গুৱাহাটী আহিছোঁ লগালগ আহিছে মানে লগালগ আহিছোঁ গুৱাহাটী আহি অডিশ্যন দিলোঁ দিছিলে ক'ত দিছিলে মই প্ৰথম আচলতে কি হ'ল মোৰ এজন লগৰে এজন দাদাক লগ কৰাইছিলে দিগন্ত দা বুলি কয় কমাৰ্চত আছিলে তো সেই দিগন্ত দাই মোক এবাৰ এখন চিনেমাৰ কাৰণে লৈ গৈছিলে মানে সৰু এটা পাছিং শ্বটৰ কাৰণে তাতে অনুপম দাই মোক দেখা পাইছিলে সেই অনুপম দাই মোৰ কথা কৈছিলে শিকা যদি আমাৰ ধ্ৰুৱজ্যোতি বৰদলৈ তেখেতে এখন চিনেমা কৰিব গৈ আছিলে দূৰণি নিৰলা বজাৰ কেতিয়া কথা এইটো 2015 মানৰ হ'ব 15 ন তেতিয়া মই তাত অডিশ্যন দিব গ'লোঁ ঢেকীয়াজুলি ইয়াৰ পৰা গৈ অডিশ্যন দিলোঁ তাৰপৰা আহিলোঁ সিহঁতে ভালো পালে এতিয়া মোক খবৰ দিয়া নাই হ'লনে নাই বহুত দিনৰ মূৰত ক'লে সেই চিনেমাখন পালোঁ আৰু সেই চিনেমাখনৰ যোগেদিয়ে লাহে 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 আহি আছোঁ আৰু চেষ্টা কৰি আছোঁ তাৰপিছত আপুনি ধাৰাবাহিক কৰিলে চিনেমা কৰিছে নেকি আপুনি চিনেমা কৰিছোঁ মই মঞ্জুল বৰুৱাৰ কানিন হয় দূৰণি নিৰলা বজাৰ এতিয়া এখন কৰিছোঁ বিৰা আহি আছে এখন আলফেডাৰ বিৰা এখন শ্বুটিং বাকী আছে কিছু সেয়া কৰি আছোঁ আমি দেখি আছোঁ যে আপোনাৰ মানে যিবিলাক কেৰেক্টাৰ কৰে আপুনি মানে বেছিভাগ আপোনাৰ পজিটিভ কেৰেক্টাৰ ন কিন্তু এইটো অলপ ব্যতিক্ৰম কেৰেক্টাৰ এইটো ধৰা এইটো পজিটিভে হয় পজিটিভ প্লাছ মানে আৰু কিন্তু মানে ইয়াত মানে বহুত কি বুলি কয় দায়িত্ব বহুত আচলতে ফেমিলি দায়িত্ব আচলতে কেৰেক্টাৰটোৱে দায়িত্বটো বহুত সেনেকৈ আৰু ভালে লাগিছে কৰি অলকা ৰাগিনী টিমটোৰ লগত কাম কৰি কেনেকুৱা লাগিছে বঢ়িয়া হয় আমাৰ পাপুদা আছে হয় হয় কুল ভাল লাগে কৰি ভাল লাগিছে হয় সেইকাৰণে চাগে প্ৰডাক্টটো ভাল হৈছে আৰু অসমৰ ৰাইজে বহুত বেছি ভাল পাইছে বহুত মৰম দিছে আৰু বহুতো মানে নপুৰণি অভিনেতা অভিনেত্ৰীৰ এটা টিম বহুতো নতুন আহিছে মোৰ ভাইটি ঋষভ শৰ্মা সিও নিজৰ ভাইটিৰ নিচিনাই এতিয়া সেইখিনি সিও প্ৰথমবাৰৰ কাৰণে কৰিছে ভাল পাইছে দৰ্শকে মৰম দিছে বহুতখিনি ভাল লাগিছে
ভাল লাগিছে ন আৰু বৰ্তমান আপোনাৰ ব্যস্ততা মানে অলকাৰখিনিৰ বাহিৰেও মই এখন হেৰি কৰি চিৰিজ এখন কৰিছে আপুনি মোক কৈছিলে সেইদিনা সেইখনৰ শ্বুট চলি আছে মোৰ হয় সেইখনো আমাৰ পাপুদাই কৰিছে নেকি অঁ হয় তো সেইখনৰ কিছু কাম বাকী আছে আৰু এতিয়া সেইখন কমপ্লিট হোৱাৰ পিছত কেতিয়া মানে আহিব এইখন আচলতে এখন অকণমান টাইম লাগিব টাইম ইমানো নহয় আৰু 2-3 মান্থ মানৰ পিছত আহি যাব মিউজিকেল সম্পূৰ্ণ এখন সম্পূৰ্ণ মিউজিকেল মানে এনে ধৰা ৱেব ছিৰিজত ধৰা 2-3টা এনেকুৱা ধৰণৰ গান থাকে আমাৰ 4-5টা গান আছে তো সেয়া চেষ্টা কৰিছোঁ যাতে আমি কিবা অলপ মানে মৰম ভাল পাক লৈ আছিলে আচলতে আমাৰ নতুন জেনেৰেশ্যন জেন জি বুলি কয় সেই সকলোবোৰ মিলাই কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা তাত ভাল বেয়া সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰি বনোৱা হৈছে গতিকে অসমৰ দৰ্শকসকলে চাব আদৰি ল'ব বুলি আশা থাকিলে পাৰ্থপ্ৰতিম হাজৰিকাৰ খং উঠেনে খং উঠিলে আপুনি কি কৰে খং উঠিলে মই পগলা হয় মানে কেনেকুৱা কৰে কওকচোন খংটো মানে কি চিটুৱেশ্যন লৈ আছে কেনেকুৱা ধৰণৰ কিহৰ ওপৰত উঠিছে সেই অনুযায়ী খং উঠে আৰু তাৰ এনেকুৱা হৈ থাকে আৰু আপ ডাউন হৈ থাকে মানে ন হয় আপোনাৰ এটা ভাল অভ্যাস ক'ব লাগে আৰু এটা আপোনাৰ বেয়া অভ্যাস ভাল অভ্যাস হয় মানে মানুহে কয় আৰু এইটো ভাল অভ্যাস বুলি মিলিব পাৰোঁ সকলোৰে লগত মিলিব পাৰোঁ চিম্পল মানুহ বেয়া অভ্যাসটো হ'ল বেয়া পালে বহুত বেয়াই পাই যাব কি কয় তেনেকুৱা যেন নালাগে কিন্তু দেখাত নাই হয় মই কিন্তু বেয়া পালে বেয়া পাই যাওঁ আৰু কাট কৰিব বিচাৰিলে কাটি হৈ যায় আৰু আপুনি আপোনাৰ অভিনয় টিভিটো মোবাইলত চাইনে আৰু যেতিয়া চাই তেতিয়া আপোনাৰ কেনেকুৱা লাগে ভালো লাগে জমনিও লাগে কেতিয়াবা কিছুমান ক্ষেত্ৰত এনেকুৱাও লাগে ন বহুত ভাল কৰিব পাৰিলোঁ কিবা কৰিলোঁ এয়া এনেকৈ লাগি যাওঁ তেনেকুৱা লাগে ন এতিয়া ইণ্টাৰভিউটো দিয়াৰ পিছতো চোৱাৰ পিছত এনেকুৱা লাগিব যে সেই মই এই দুটা কথা এনেকৈ ক'ব পাৰিলোঁহেঁতেন কিবা ক'লোঁ সেইটো চবৰে হয় মানে আৰু আপোনাৰ অভিনয়লৈ আপুনি সুখী নে মানে যিখিনি এতিয়ালৈ কাম কৰিলে আপুনি মানে মই আচলতে কাম কৰি ভাল পাওঁ অভিনয়টো হয় ইয়াতে তো আচলতে মই সুখীয়ে হয় কাৰণ যিহেতু ভাল পোৱা কামতে যদি কৰি আছে হয় ভাল লাগে তাত লাগিলে তুমি ৰিটাৰ্ণ তুমি কি কোৱা নোকোৱা সেইটো বাদ দি ভাল ফিউচাৰ প্লেন কিবা আছে নেকি অভিনয়ৰ ক্ষেত্ৰত ফিউচাৰ প্লেন থাকে ন সকলোৰে বহুত থাকে হয় তুমি এতিয়া কেনেকৈ ক'বা কাৰণ আমি সময়ক লৈ গৈ থকা নিচিনাই হৈছে ন এতিয়া চাৰিওফালে হয় চেষ্টা কৰি গৈ আছোঁ সেই চেষ্টা কৰি গৈ থাকোঁতে কি পাওঁ আৰু তাৰ মাজতে গৈ থাকিম আগবাঢ়ি তেনেকৈ আগবাঢ়ি গৈ আছে আৰু ৰাতিপুৱা আপুনি শুই উঠি কি কৰে প্ৰথম কাম আপোনাৰ শুই উঠি আৰু নৰ্মেল চিধা বাথৰুম যায় নেকি মানে কিছুমানে মোবাইল চাই এই মোবাইলটো চোৱা নহয় নেকি তেনেকৈ চাওঁ মোবাইলটো আজিকালিতো মেনিয়া হৈ গ'ল আৰু মোবাইল পূৰা মেনিয়া হৈ গৈছে ন কি চাই আপুনি মোবাইলত যদি চাই চাওঁ কিমান কমেডি ৰিলচ ওলাইছে ভাল লাগে চাই হয় আৰু মানে ধাৰাবাহিকখন যিহেতু কৰি আছে মানে খুব ধুনীয়া ধুনীয়া কমেণ্ট আহি আছে কিন্তু কমেণ্টবিলাক চোৱা হয়নে কম চোৱা মানে চাই নেকি চাওঁ হয় চোৱা যায় অভিনয় চাই আপোনাৰ ফ্ৰেণ্ডবিলাকে কি কৈছে এই ধাৰাবাহিকখনৰ কথা আৰু ভালে পাইছে ঘৰত চাইনে সকলোৱে ধাৰাবাহিক চাই ন আৰু আপুনি নিজে চাই নে নাচাই চাই চাবই লাগিব কৰিলোঁ তাকে হৈছে বেয়া হ'লেও আকৌ নেক্সট ভাল কৰিব লাগিব চাব লাগে ন আমি গম পালোঁ যে আপুনি ধুনীয়া অভিনয় কৰে গতিকে অভিনয় আৰু আপুনি কি কৰি ভাল পায় মই ছবি আঁকি ভাল পাওঁ ছবি আঁকি ভাল পায় ইমান তেনেকুৱা নহয় কিন্তু মই এইটো ভাল পাওঁ ভাল লাগে ন চেষ্টা কৰোঁ কিবা এটা কৰিবৰ কাৰণে হয় আৰু আপুনি কি খাই ভাল পায় আৰু কি খাই বেয়া পায় কি খাই ভাল পাওঁ চিকেন ভাল পায় হাঁহটো ভাল পাওঁ হাঁহটো কৈছিলে আপুনি মোক ফাৰ্ষ্ট ভিডিঅ'টোত সেইটো হৈ আছে ন কি খাই বেয়া পায় বেয়া পাওঁ বুলি ক'বলৈ গ'লে মই বাহিৰৰ খানা খুব কম খাওঁ মানে ঘৰুৱা ভাল পায় আৰু ঘৰুৱা আমাৰ অসমীয়া থলুৱা খানা গোটেইখিনি ঘৰুৱা হ'ব লাগে হয় আৰু আপুনি সৰুতে কেনেকুৱা আছিলে শান্ত আছিল উৎপত্তি আছিল কেনেকুৱা আছিল শান্তই আছিল কিন্তু মিহিগুণ্ডা আছিলে কেনেকুৱা আছিল মানে তেনেকুৱা ঘটনা আছে নেকি যাৰ বাবে আপুনি মাৰ পৰা পিটন খাইছে বুঢ়া পিটিছে আৰু মায়ে বহুত খাইছে ঘটনা বুলি নহয় আৰু কি হয় মই মানে কাজিয়া লাগিছোঁ বোলে কাৰোবাৰ লগত হয় মানে 4-5টা ল'ৰা আছোঁ কাজিয়া লাগিব যাওঁ চাই নেকি কিন্তু মই চাই থাকে মানে ন কিন্তু লাগি মনে চাই নেকি থাকোঁ প্ৰেজেণ্ট থাকোঁ প্ৰেজেণ্ট থাকে কিন্তু মানে কৈ থাকোঁ এইটো কৰ যা
মানে নিজে নকৰে মানে কি কৰোঁ অঁ খুব কম কৰোঁ তেনেকুৱা আছিলে তাকে মিহি গুণ্ডা বুলি কৈছে আৰু ন মানে মানে কামটো কৰি থাকোঁ ভাল লাগিলে দাদা আপুনি ইমানখিনি সময় দিলে যিহেতু শ্বুটিঙো চলি আছে আমি লগ পাম আপোনাক অন্য এটা ভিডিঅ'ত গতিকে এই ভিডিঅ'টোৰ পৰা আমি ইমানতে এৰিছোঁ ধন্যবাদ